2024 নিট পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে ইতিমধ্যে অৱগত হৈছে দেশৰ কিছুমান পৰীক্ষা কেন্দ্ৰত বিসংগতিৰ ধৰা পৰিছিল আৰু এই বিসংগতিৰ ওপৰত ভিত্তি কৰি নেশ্যনেল টেষ্টিং এজেন্সিয়ে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। অহা 23 জুন তাৰিখে আকৌ নিট পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে। উক্ত পৰীক্ষাত 1563 জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ'ব পাৰিব। এই 1563 জন ছাত্ৰ-ছাত্ৰীয়ে গ্ৰেছ মাৰ্ক পাইছিলে। তেওঁলোকৰ গ্ৰেছ মাৰ্কটো মাইনাছ কৰি দিয়া হ'ব। তেওঁলোকে ইচ্ছা কৰিলে 23 তাৰিখত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব আৰু সেই প্ৰাপ্ত নম্বৰে তেওঁলোকক আকৌ ফাইনেল ৰিজাল্ট প্ৰকাশ কৰা হ'ব। আৰু যদি পৰীক্ষাত অৱতীৰ্ণ নহয় তেনেহ'লে যিটো নম্বৰ ছাত্ৰ-ছাত্ৰীসকলে পাইছিল সেই নম্বৰৰ পৰা তেওঁলোকৰ গ্ৰেছ মাৰ্কটো মাইনাছ কৰি দিয়া হ'ব। অহা 30 জুন তাৰিখত আকৌ ফাইনেল নিট ৰিজাল্ট প্ৰকাশ কৰা হ'ব। ইয়াৰ পিছত বিষয়টো আকৌ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে এইকাৰণেই যে প্ৰশ্নকাকত ফাদিলৰ নিচিনা ঘটনাও সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। গতিকে সুপ্ৰিম কোৰ্টৰ আওতাত এই বিষয়টো বিবেচনাধীন হৈ আছে আৰু অহা নেক্সট হিয়াৰিঙৰ তাৰিখত সুপ্ৰিম কোৰ্টৰ যিটো ৰায়দান সেই ৰায়দানৰ ওপৰত ভিত্তি কৰিব আমাৰ নেশ্যনেল টেষ্টিং এজেন্সিয়ে কি ধৰণে পৰীক্ষাটো অনুষ্ঠিত কৰিছিল, ক'ত ক'ত বিসংগতি আছিল আৰু ভৱিষ্যতে কেনেধৰণে পৰীক্ষা অনুষ্ঠিত কৰে তাৰ ওপৰত নিশ্চয় এটা নীতি নিৰ্দেশনা দিব বুলি আশা কৰা হৈছে। গতিকে আমি যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ তেওঁলোকে নিশ্চয় আগন্তুক দিনত যদি পৰীক্ষা দিবলগীয়া হয় এই বিষয়ত গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগিব।